ইছৰাইলক মিছৰৰ পৰা উলিয়াই অনাতকৈ ডাঙৰ অলৌকিক ঘটনা ঘটিবনে বাৰু? আজিৰে পবিত্ৰ ক্ষণতে উজলি কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তুমি মোক জিৰণি দিয়া। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক,
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। মলাখী এজন অতি আকৰ্ষণীয় ব্যক্তি যদিও আমি তেওঁৰ বিষয়ে প্ৰায় একো নাজানো। মলাখী নামটোৰ অৰ্থ হৈছে মোৰ দূত। তেওঁ এজন দূত, ঈশ্বৰৰ বাৰ্তা অনা দূত, আৰু ক'বলৈ গ'লে বাৰ্তাটোহে প্ৰয়োজনীয়। আমি দূতৰ বিষয়ে জনাটো প্ৰয়োজন নাই। মলাখীয়ে গোটেই ইছৰাইলক সম্বোধন কৰি কথাখিনি কৈছে, অৰ্থাৎ ইছৰাইলৰ 12টা ফৈদৰ সকলোকে মলাখীয়ে কথাখিনি কৈছে। প্ৰতিটো ফৈদৰ পৰা মাত্ৰ এটা অৱশিষ্ট ভাগহে দেশলৈ উভতি আহিছিল, কিন্তু ঈশ্বৰে তেওঁলোক সকলোকে সম্বোধন কৰিলে, আৰু আমি ভাবো যে মলাখীৰ এই বাৰ্তা দেশলৈ ঘূৰি নোযোৱা আন লোকসকলৰ ওচৰলৈও গৈছিল। মলাখীৰ বাৰ্তাটো অতি আচৰিত ধৰণেৰে আৰম্ভ হৈছে। ঈশ্বৰে কৈছে, মই তোমাক প্ৰেম কৰিলো। বাবিলৰ বন্দী অৱস্থাৰ পৰা ঘূৰি অহা এই ইছৰাইলীয়া মানুহবোৰে এই বাৰ্তাটো শুনিলে নিশ্চয় বিশেষভাৱে প্ৰভাৱিত হোৱা উচিত আছিল। যি সময়ত এই বাৰ্তাটো তেওঁলোকে পাইছে তেতিয়া তেওঁলোক দেশলৈ ঘূৰি আহিছে আৰু নহিমিয়াৰ সময়লৈকে। যদিও তেওঁলোকে জেৰুজালেমৰ দেৱাল পুনৰ নিৰ্মাণৰ বিষয়ে নিৰুৎসাহিত হৈ আছিল, তথাপি সমৃদ্ধিৰ প্ৰদৰ্শন হৈছে আৰু তেওঁলোকে পুনৰ নিৰ্মাণ কৰা মন্দিৰত উপাসনা আৰম্ভ কৰিছে। তেওঁলোকে ইয়াৰ আচাৰ অনুষ্ঠানৰ মাজেৰে পাৰ হৈ গৈছে আৰু ওপৰে ওপৰে চালে সকলো যেন ভাল দেখা গৈছে। কিন্তু ঈশ্বৰে তেওঁলোকক কয়, মই তোমালোকক প্ৰেম কৰিলো, তথাপি তোমালোকে কৈছা তুমি আমাক কিহত প্ৰেম কৰিলা? আজি আমাৰ গীৰ্জাবোৰতো বহুতো লোক আছে যিসকলে সেই একেটা প্ৰশ্নই উত্থাপন কৰিব আৰু ক'ব, আজি আমাৰ লগত ঘটি থকা কথাবোৰ চাওকচোন, আপুনি কেনেকৈ ক'ব পাৰে যে ঈশ্বৰে আমাক ভাল পায় বুলি? কিন্তু ঈশ্বৰে ইছৰাইলক আৰম্ভণিৰে পৰাই অতি স্পষ্ট কৰি দিছিল যে তেওঁ তেওঁলোকক ভাল পায়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকসকলে জেৰুজালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ গৈ হতাশ হৈছিল আৰু তেওঁলোকলৈ মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰৰ পৰা বাৰ্তা আহিছিল। আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মলাখী 1 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ দুটা প্ৰথমতে পাঠ কৰি দিব খুজিছোঁ। যদিহে আপোনাৰ লগত বাইবেল আছে তেতিয়াহ'লে চাই যাব, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, জিহুৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো, তথাপি তোমালোকে কৈছা তুমি কিহত আমাক প্ৰেম কৰিলা? জিহুৱাই কৈছে, এছৌ জানো জাকুবৰ ককায়েক নাছিল? তথাপি মই জাকুবক প্ৰেম কৰিলো, কিন্তু মই এছৌক ঘিণ কৰিলো। তাৰ পৰ্বতবোৰ উচ্ছন্ন ঠাই কৰিলো আৰু তাৰ আধিপত্য অৰণ্যৰ শিয়ালবোৰক দিলো। মলাখীৰ যোগেদি অহা বাৰ্তাটো এনেকুৱা অভিনৱ ধৰণে আৰম্ভ হৈছে। জিহুৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো। এইটো এটা অতি সুন্দৰ আৰম্ভণি নহয়নে বাৰু? এই কথাটোৰ প্ৰতি ইছৰাইলৰ লোকসকলে কেনেদৰে সঁহাৰি দিব বুলি আপুনি ভাবে বাৰু? আমি মনত ৰাখিব লাগিব যে তেওঁলোক সেই দেশলৈ আকৌ উভতি আহিছিল আৰু নহিমিয়াৰ দিনত যদিও জেৰুজালেমৰ দেৱাল নিৰ্মাণ কৰা বিষয়টো লৈ তেওঁলোক হতাশাত ভুগিছিল, তথাপি আৰ্থিক সচ্ছলতা লাহে লাহে দেখা গৈছিল আৰু নতুনকৈ নিৰ্মাণ কৰা মন্দিৰত তেওঁলোকে উপাসনা কৰা কামো আৰম্ভ কৰিছিল। তেওঁলোকে বিভিন্ন ৰীতি নীতিবোৰ মানিবলৈ ধৰিছিল আৰু ওপৰে ওপৰে চালে দেখাত সকলো ঠিকেই চলা যেন লাগিছিল। কিন্তু তেওঁলোক আচলতে ওপৰে ওপৰে চলাহী কথা কোৱা মন্দ প্ৰকৃতিৰ লোক আছিল। ঈশ্বৰে তেওঁলোকক কৈছে, জিহুৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো, আৰু তেওঁলোকে কি কৈছে শুনকচোন, তথাপি তোমালোকে কৈছা তুমি কিহত আমাক প্ৰেম কৰিলা? এই মানুহবিলাকে ঈশ্বৰক তেনেদৰে কোৱাৰ সাহস কৰিছিল। কথাটো বিশ্বাস কৰিবলৈকে টান নালাগেনে বাৰু? তেওঁলোকে ঈশ্বৰক কৈছে, তুমিনো আমাক কি প্ৰেম কৰিলা?
আমি নাজানো আজি আমাৰ খ্ৰীষ্টীয় সমাজতো এনেকুৱা বহুত মানুহ থাকিব পাৰে যিসকলে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে। আজি আমালৈ কি ঘটনাবোৰ ঘটি আছে চাওকচোন। তেনেহ'লে ঈশ্বৰে আমাক প্ৰেম কৰে বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ? কিন্তু ঈশ্বৰে আৰম্ভণিৰে পৰাই ইছৰাইল জাতিক এই কথা অতি পৰিষ্কাৰভাৱে জনাই আছিল যে তেওঁ তেওঁলোকক বিশেষভাৱে প্ৰেম কৰে। এইটো মন কৰিবলগীয়া কথা যে মানুহে বাইবেলখন খৰচি মাৰি পঢ়িহে কয় যে ঈশ্বৰে মানুহক প্ৰেম কৰে। যেতিয়া আমি দ্বিতীয় বিৱৰণ পাওঁ তাত আমি মুচিক লগ পাওঁ। তাত আমি ইছৰাইল জাতিক দেখা পাওঁ অৰণ্যত। তেওঁলোকে 40 বছৰ কাল অৰণ্যতেই ঘূৰি ঘূৰি অতিবাহিত কৰিব লগা হৈছিল আৰু তেওঁলোকক ঈশ্বৰে প্ৰেম কৰা বুলি ক'লে নিশ্চয় সকলোৱে বিশ্বাস কৰিবলৈ টান পাব। কিন্তু দ্বিতীয় বিৱৰণ 10 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত মুচিয়ে কি কৈছে শুনকচোন। জিহুৱাই প্ৰেম কৰিবলৈ কেৱল তোমাৰ পূৰ্বপুৰুষবিলাকতহে সন্তোষ পাইছিল। এই নিমিত্তে তেওঁবিলাকৰ পাছৰ বংশক আজিৰ দৰে সকলো জাতিৰ মাজত তোমালোককেই মনোনীত কৰিলে। ঈশ্বৰে এনেদৰে আন কাকো কৈ থকা নাছিল। আমি জলপ্লাৱনৰ সময় নাইবা তাৰ পাছৰ সময়ছোৱাৰ কথা পঢ়ি চাব পাৰোঁ আৰু আমি দেখা পাওঁ যে ঈশ্বৰে কাকো এইদৰে কোৱা নাছিল। ঈশ্বৰে অব্ৰাহামকো কোৱা নাছিল মই তোমাক প্ৰেম কৰোঁ বুলি। কিন্তু তেওঁ অৱশ্যে অব্ৰাহামক প্ৰেম কৰিছিল। আচলতে আমি এই কথাটোহে আঙুলিয়াই দিব খুজিছোঁ যে ঈশ্বৰে যে মানুহক প্ৰেম কৰে সেই কথাটো জনাই দিবলৈ তেওঁ একো খৰখেদা কৰা নাছিল। কিন্তু তেওঁ ইয়াত কৈছে জিহুৱাই প্ৰেম কৰিবলৈ কেৱল তোমাৰ পূৰ্বপুৰুষবিলাকতহে সন্তোষ পাইছিল। এই নিমিত্তে তেওঁ তেওঁৰ পাছৰ বংশক আজিৰ দৰে সকলো জাতিৰ মাজত তোমালোককেই মনোনীত কৰিলে। এতিয়া ঈশ্বৰে যি কথা ক'লে তাৰ প্ৰমাণ দিবলৈকো সাজু আছে। তেওঁ এনেদৰে উত্তৰ দিছে, এছৌ জানো জাকুবৰ ককায়েক নাছিল? তথাপি মই জাকুবক প্ৰেম কৰিলোঁ, কিন্তু মই এছৌক ঘিণ কৰিলোঁ। তাৰ পৰ্বতবোৰ উচ্ছন্ন ঠাই কৰিলোঁ আৰু তাৰ আধিপত্য অৰণ্যৰ শিয়ালবোৰক দিলোঁ। এইটো ঈশ্বৰে তেওঁলোকৰ আগত কৰা এটা অতি গুৰুত্বপূৰ্ণ উক্তি। মানুহবিলাকে সন্দেহ প্ৰকাশ কৰি প্ৰশ্ন কৰিব ধৰিছিল। তেওঁবিলাকে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিব ধৰিছিল আৰু ঈশ্বৰে তেওঁলোকক সোঁৱৰাই দিছে তেওঁলোকৰ জাতিটোৰ কেনেদৰে উৎপত্তি হ'ল সেই কথা। জাকুব আৰু এছৌ যজা ভাই আছিল। তেওঁলোকৰ জন্মৰ সময়তে ঈশ্বৰে দুয়োজনৰ মাজত এটা পাৰ্থক্য আনিছিল। কিন্তু সেইটো আছিল প্ৰায় 1500 বছৰ আগৰ কথা আৰু সেই কথা 1500 বছৰ পাছত জনাই দিছে যে তেওঁ জাকুবক প্ৰেম কৰিছিল। প্ৰিয় শ্ৰোতা, এইখিনিতে এটা সমস্যাৰ উদ্ভৱ হয়। ঈশ্বৰে বাৰু কিয় কৈছে যে তেওঁ জাকুবক প্ৰেম কৰিলে কিন্তু এছৌক ঘিণ কৰিলে? এবাৰ এজন ছাত্ৰ আহি এজন বিখ্যাত বাইবেল শিক্ষকক সুধিছিল, মোৰ এটা প্ৰশ্ন আছে, ঈশ্বৰেনো কিয় এছৌক ঘিণ কৰোঁ বুলি কৈছে? তেতিয়া সেই পণ্ডিতজনে উত্তৰ দিছিল, সেই শাস্ত্ৰপদটোলৈ মোৰো এটা সমস্যা আছে, কিন্তু মোৰ প্ৰশ্নটো এইয়ে যে ঈশ্বৰেনো জাকুবক কিয় প্ৰেম কৰোঁ বুলি ক'লে, সেইটোহে আচল কথা। প্ৰিয় শ্ৰোতা, আচলতে প্ৰশ্নটো হৈছে ঈশ্বৰেনো এই ইছৰাইলীয় মানুহবিলাকক কিয় প্ৰেম কৰোঁ বুলি ক'লে? কিন্তু আমি এটা কথা বুজি পোৱা উচিত যে এছৌ আৰু জাকুবৰ পৰা দুটা ডাঙৰ জাতি উৎপন্ন হোৱাৰ পাছতহে ঈশ্বৰে এই কথাটো কৈছিল। গতিকে ঈশ্বৰে জাকুবক প্ৰেম কৰা বুলি কৈছিল কাৰণ জাকুবৰ অন্তৰত কি আছিল সেইটো ঈশ্বৰে জানিছিল। তেওঁ জানিছিল যে জাকুবৰ অন্তৰত ঈশ্বৰৰ প্ৰতি এটা হাবিয়াস আছিল, কিন্তু ঈশ্বৰৰ প্ৰতি কোনো হাবিয়াস এছৌৰ অন্তৰত নাছিল। কিন্তু এই কথাটো তেওঁ মলাখী পুস্তকত কোৱাৰ আগতে 1500 বছৰ জোৰা ইতিহাসত এই কথাটো প্ৰকাশ পাই উঠিবলৈ দিছিল। তেওঁ যে জাকুবক প্ৰেম কৰিছিল সেই কথাটো তেওঁ ইতিহাসৰ যোগেৰেও প্ৰকাশ কৰি দিছিল।
আমি এই কথাটো বুজি পোৱা উচিত যে প্ৰেম কৰা আৰু ঘিণ কৰা এই কথা দুটাৰ মাজৰ পাৰ্থক্যটো এইয়ে যে এছৰ পৰা উৎপন্ন হোৱা ইদুম জাতিৰ জীৱন আৰু জাকুবৰ পৰা উৎপন্ন হোৱা ইছৰাইল জাতিৰ সুদীৰ্ঘ জীৱনৰ যোগেদি এই কথাটো প্ৰতিপন্ন হৈছিল যে ঈশ্বৰে এজনক প্ৰেম কৰি আনজনক ঘিণ কৰোঁ বুলি কৈ আচলতে ঠিকেই কৈছিল। এই গোটেই কথাখিনিয়ে আজি আমাৰ সকলোৰে আগত এটা বিশেষ কথা দাঙি ধৰে। আপুনি এইটো চিন্তা কৰেনে? যদি ঈশ্বৰে প্ৰেম কৰিব লাগে তেনেহ'লে তেওঁ ঘিণো কৰিব লাগিব, কাৰণ তেওঁ কিহবাক ঘিণ নকৰাকৈ কিহবাক প্ৰেম কৰিব নোৱাৰে। এজন লোকে এই বুলি মন্তব্য কৰিছিল, প্ৰেম কৰা আৰু ঘিণ কৰা দুয়োটা কাৰ্য অতি নিকট। যদি ঈশ্বৰে ভাল কাম ভাল পায় তেনেহ'লে ঈশ্বৰে বেয়া কাম বেয়া পাবই লাগিব, তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে। আৰু আমি ইয়াত ঠিক সেইটোৱেই পাইছোঁ। ইছৰাইল জাতিৰ ইতিহাস আৰু ইদুম জাতিৰ ইতিহাস সম্পূৰ্ণ বেলেগ। জাকুবৰ যুগেৰে ওলোৱা ইছৰাইল জাতি আৰু সেই এছৰ যুগেৰে ওলোৱা ইদুম জাতিৰ ইতিহাস সম্পূৰ্ণ বেলেগ। ঈশ্বৰে কৈছে যে এছৰ জীৱনৰ কাৰণে, তেওঁৰ মাজত লুকাই থকা মন্দতাৰ কাৰণে আৰু সেই মন্দতা ইদুম জাতিৰ মাজেৰে কাৰ্যত প্ৰকাশ পোৱা কথাটোৱে এইটো প্ৰমাণ কৰে যে ঈশ্বৰে এই বুলি মন্তব্য কৰাটো উচিত হৈছে। 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিম। ইদুমে কৈছে, যদিও আমি গুৰি হৈছোঁ তথাপি আমি ধ্বংসস্থানবোৰ পুনৰাই সাজিম। এই কাৰণে বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, সিহঁতে সাজিব কিন্তু মই ভাঙি পেলাম। তাতে সিহঁত দুষ্টতাৰ অঞ্চল আৰু জিহুৱাই সদায় ক্ৰোধ কৰা জাতি বুলি প্ৰখ্যাত হ'ব। আৰু তোমালোকৰ চকুৱে তাক দেখিব আৰু তোমালোকে ক'বা, জিহুৱা ইছৰাইলৰ সীমাৰ বাহিৰেও গৌৰৱান্বিত। ঈশ্বৰে তেওঁলোকক কৈছে যে এছৌ আৰু জাকুবৰ পৰা ওলোৱা এই জাতি দুটাৰ প্ৰতি মোৰ কাৰ্য আৰু ব্যৱহাৰত এই কথাটো ফুটি উঠিছে যে মই জাকুবক প্ৰেম কৰিলোঁ আৰু এছৌক ঘিণ কৰিলোঁ। ঈশ্বৰে ইদুম জাতিক সুধবিচাৰ কৰি দণ্ডবিহাৰ পাছত সেই জাতিৰ আৰু অভ্যুত্থান নহ'ল। আপুনি বাৰু ক'ৰবাত আজিকালি সেই ইদুমীয়া মানুহ দেখিছেনে? আজি সেই ইদুমীয়া জাতিৰ মানুহ আৰু নাই। তেওঁলোক কেতিয়াবাই নিশ্চিহ্ন হ'ল। ঈশ্বৰে ইদুমক দণ্ড দিছিল আৰু তেওঁৰ এই কাৰ্যটো প্ৰেম কৰা ঘিণ কৰা কাৰ্যৰ নিচিনা দেখা গৈছিল। আৰু ঈশ্বৰে ইছৰাইলক কৈছে, মই তোমালোকলৈ মোৰ সেই প্ৰেম প্ৰকাশ কৰি দেখুৱালোঁ। প্ৰথমতে তেওঁ সেই কথাটো কোৱা নাছিল, কাৰণ সেইটো বিভিন্ন কাৰ্য আৰু ঘটনাৱলীৰ যোগেদি প্ৰকাশ পাই উঠিবলৈ তেওঁ বাট চাব লগা হৈছিল। মুঠতে ঈশ্বৰে যধে মধে কিবা এটা নকৰে, যধে মধে কিবা এটা কথাও নকয়। তেওঁ কৰা সিদ্ধান্তৰ সমৰ্থনত কিবা এটা থাকিব লাগিব। ইছৰাইল জাতিৰ লগত ঈশ্বৰৰ এটা বিশেষ সম্বন্ধ আছিল। তেওঁ জাতিটোৰ পিতৃস্বৰূপ আছিল। তেওঁলোকৰ তেওঁ আছিল প্ৰভু, ঈশ্বৰ আৰু বিচাৰকৰ্তা। তেওঁ তেওঁলোকক অতি কঠোৰভাৱে বিচাৰ কৰিছিল। আৰু পাছলৈ এনে দেখা যায় যে তেওঁ যেন ইদুমৰ তুলনাত ইছৰাইলকহে বেছি শাস্তি দিছিল। অৱশ্যে তেওঁলোকে মচীহ আৰু খ্ৰীষ্টক অগ্ৰাহ্য কৰাৰ কাৰণেহে তেনে শাস্তি তেওঁলোকে ঈশ্বৰৰ পৰা পাব লগা হৈছিল, নহয় জানো? আজি ঈশ্বৰ প্ৰেম বুলি ভালেখিনি কথা কোৱা হয়। ঈশ্বৰ প্ৰেম বুলি কোৱাটো এটা সহজে ধাৰণা কৰিব নোৱাৰা কথা যেন আমাৰ লাগিব পাৰে। ঈশ্বৰে ইছৰাইলক কোৱা নাই মই প্ৰেম বুলি। তেওঁ কৈছে মই তোমালোকক প্ৰেম কৰিলোঁ আৰু কাৰ্যৰ যোগেদি প্ৰকাশ কৰিলোঁ। ঈশ্বৰে গোটেই মানৱ জাতিক কৈ আহিছে তেওঁ মানৱক প্ৰেম কৰা বুলি, কিন্তু সেই বুলি কোৱাৰ আগতে তেওঁ সেই প্ৰেম কৰা কাৰ্যটো কামৰ যোগেদি প্ৰকাশ কৰি আহিছে। তেওঁ আদিৰে পৰা আদম আৰু হাৱাৰ জীৱনৰ যোগেদিয়েই সেই কথা প্ৰকাশ কৰি আহিছে। অব্ৰাহামত আহ্বান কৰা সময়ৰ পৰা আজিলৈকে তেওঁ সেইটো প্ৰকাশ কৰি আহিছে। 6 নম্বৰ পদ, পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে। পাছে যদি মই পিতৃ হওঁ
তেন্তে মোৰ সমাদৰ ক'তা? আৰু যদি মই প্ৰভু হওঁ তেন্তে মোলৈ ভয় ক'তা? মোৰ নাম হে জ্ঞান কৰোঁতা হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাৰ নাম হে জ্ঞান কৰিলোঁ? পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে। পাছে যদি মই পিতৃ হওঁ তেন্তে মোৰ সমাদৰ ক'তা? কিন্তু কোনো ইছৰাইলীয় লোকৰ ব্যক্তিগতভাৱে পিতৃ নাছিল। ঈশ্বৰ ব্যক্তিগতভাৱে তেওঁলোকৰ পিতৃ নাছিল। আনকি মোচি আৰু দায়ুদকো জিহুৱাৰ দাস বুলিহে কোৱা হৈছিল। কিন্তু ঈশ্বৰে গোটেই জাতিটোক তেওঁৰ সন্তান বুলি কৈছে আৰু এই সম্বন্ধটোৰ কথা তেওঁ ইয়াত সোঁৱৰাই দিছে। আৰু যদি মই প্ৰভু তেন্তে মোলৈ ভয় ক'তা? মোৰ নাম হে জ্ঞান কৰোঁতা হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাৰ নাম হে জ্ঞান কৰিলোঁ? তেওঁলোকৰ বিষয়ে ঈশ্বৰে এনেদৰে কোৱা বাবে তেওঁলোকে বেয়া পাইছিল। তেওঁলোকে কয়, চোৱাচোন, আমি কিমান ভাল মানুহ, কিমান ভাল ছানডে স্কুলৰ ছাত্ৰ ছাত্ৰী। আমি মন্দিৰলৈ যাওঁ, ৰীতি নীতিবোৰ পালন কৰোঁ, অতি বিশ্বাসী, আৰু আমিয়েই আচলতে গোটেই ইছৰাইল জাতিটোৰ স্তম্ভৰ নিচিনা। তেনেহ'লে আমি তোমাক হে জ্ঞান কৰা বুলি তুমি কেনেকৈ ক'ব পাৰা? আমিনো কিহত তোমাক হে জ্ঞান কৰিলোঁ? সন্তানে পিতৃ মাতৃক সন্মান কৰা কথাটো চাবলৈ আমি আচলতে অতীতলৈ উভতি চাব লাগিব। আজি আধুনিক যুগত আচলতে পিতৃ মাতৃক সন্মান কৰাটো অপ্ৰচলিত প্ৰথা যেন হৈ পৰিছে। কিন্তু অতীতত সন্মান কৰিছিল। গতিকে ঈশ্বৰে এই উদাহৰণ দিছে, পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে, কিন্তু তোমালোকে মোক সমাদৰ নকৰা। এই কথাটো তেওঁলোকে বুজি পোৱা উচিত আছিল। কিন্তু তেওঁলোকে বুজা নাছিল, কাৰণ ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ মনত ভাৱ অতি কঠিন আছিল। তেওঁলোক অতি গৰ্বী আৰু আত্মনিৰ্ভৰশীল লোক আছিল। তেওঁলোকে কাৰো কথা শুনিব নোখোজিছিল। আজিৰ মানুহৰ ছবিখনো এনেকুৱাই নহয়নে? আমি ডেকাসকলক দোষ দিওঁ, কিন্তু বয়সীয়াসকলেও কাৰো কথা নুশুনে। তেওঁলোকে নিশ্চয় ঈশ্বৰৰ কথালৈ কাণ নিদিয়ে। ঈশ্বৰে ইছৰাইলক কৈছিল, তোমালোকে মোৰ বদনাম কৰিছা, মোক হে জ্ঞান কৰিছা, আৰু তেওঁলোকে মনত আঘাত পোৱা যেন দেখুৱাইছিল। ঈশ্বৰে কি কৈছে তেওঁলোকে বুজি পোৱা নাই বুলি দেখুৱাইছিল। সেই সময়ত কিন্তু মানুহবোৰে জেৰুজালেমলৈ বলি উৎসৰ্গ কৰিবলৈ দলে বলে আহিছিল। তেওঁবিলাকে সকলো ৰীতি নীতি পালন কৰি আছিল। বাহ্যিকভাৱে নিজকে অতি ধাৰ্মিক যেন তেওঁলোকে দেখুৱাইছিল। তেওঁলোকৰ ধাৰ্মিক আচৰণে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। আৰু আমিও বেছিভাগে তেওঁলোকক দেখিলে নিশ্চয় ক'লোহেঁতেন, এই লোকবিলাক সঁচাকৈ অতি সক্ৰিয় আৰু জীৱন্ত। তেওঁলোকে সঁচাকৈ ঈশ্বৰৰ উপাসনা কৰি আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰৈতহে আছিল। আচলতে গভীৰ অন্তৰত তেওঁলোকে ঈশ্বৰক হে জ্ঞানহে কৰিছিল। 7 নম্বৰ পদ, তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত অসুচি আহাৰ উৎসৰ্গ কৰিছা। তথাপি তোমালোকে কৈছা, আমি কিহত তোমাক অসুচি কৰিলোঁ? জিহুৱাৰ মেজ তুচ্ছ, এনে কথা কোৱাতেই। তেওঁলোকে নিয়মিতভাৱে মন্দিৰলৈ গৈ আছিল। তেনেক্ষেত্ৰত তেওঁলোকে কেনেকৈ ঈশ্বৰৰ নাম হে জ্ঞান কৰিব পাৰে? ঈশ্বৰে এতিয়া তেওঁলোকৰ আগত কথাখিনি বুজাই ক'ব ধৰিছে। তেওঁ কৈছে, তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত অসুচি আহাৰ উৎসৰ্গ কৰিছা। ইয়াত আমি মন কৰা উচিত যে আহাৰ মানে তেওঁলোকে বেদীত উৎসৰ্গ কৰা খাদ্যদ্ৰব্যৰ কথা কোৱা হৈছে। তেওঁলোকে বলি দি তাৰ মাংস উৎসৰ্গ কৰিব লাগিছিল আৰু তেওঁলোকে অসুচি জন্তু বলি দিছিল। এই কথাটো ঈশ্বৰে 8 নম্বৰ পদত পৰিষ্কাৰ কৰি দিব আৰু ইয়াত আচলতে এই কথাটোৱেই বুজাইছে। ঈশ্বৰে কৈছে যে তেওঁলোকে আগবঢ়োৱা বলি অসুচি আছিল, কিন্তু তেওঁলোকে সেই কথাটো মানি নলয়। তেওঁলোকে এই বুলিহে প্ৰশ্ন কৰে, আমি কিহত তোমাক অসুচি কৰিলোঁ? তেওঁলোকে নিজকে ইমান ভাল বুলি ভাবিছিল আৰু ঈশ্বৰে এনে এটা কথা তেওঁলোকক ক'ব পাৰেনে বুলি নিশ্চয় তেওঁলোকে আপত্তি কৰিছিল। ঈশ্বৰক অসুচি বস্তু দিয়াটো কিন্তু এটা গুৰুতৰ অপৰাধ, কিন্তু মানুহবিলাকে সেই অভিযোগটো মানি লোৱা নাছিল। সেই বিষয়ে নিজৰ অজ্ঞতাহে প্ৰদৰ্শন কৰিছিল। তেওঁলোকে এনেকুৱা দেখুৱাইছিল যেন ঈশ্বৰে কি কৈ আছে তেওঁলোকে নাজানে। ঈশ্বৰে যেন নিজেই নাজানে। তাৰ পাছত ঈশ্বৰে তেওঁলোকক কৈছে, জিহুৱাৰ মেজ তুচ্ছ, এনে কথা কোৱাতেই। তেওঁলোকে কৈছিল জিহুৱাৰ মেজ তুচ্ছ, আৰু ঈশ্বৰৰ সেই মেজ তেওঁলোকে যিদৰে ব্যৱহাৰ কৰিছিল
আৰু তেওঁলোকে যি ধৰণৰ কাম কৰিছিল সেইবোৰৰ যোগেদি ঈশ্বৰৰ মেজ তেওঁলোকে জ্ঞান কৰিছিল। ঈশ্বৰে এই সকলোবোৰ কথা কৈ আছে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা অৱশিষ্ট ইছৰাইলীয় লোকসকলক। তেওঁলোকে আহি ইছৰাইল দেশত আকৌ প্ৰতিষ্ঠিত হ'ব ধৰিছিল। এতিয়া তেওঁলোক অতি সুখে সন্তোষে আছিল। বাবিল দেশৰ পৰা উভতি অহা প্ৰায় 100 বছৰমান হৈ গৈছিল। সেই বন্দীত্বৰ দিনবোৰ এতিয়া ইতিহাস হৈ পৰিছিল আৰু তেওঁলোকৰ দেশখনৰ অৱস্থা চহকী হ'ব ধৰিছিল। তেওঁলোক লাহে লাহে কেৱল নিজতেই ভৰসা কৰা লোক হ'ব ধৰিছিল। তেওঁলোকৰ তেতিয়া এটা মন্দিৰো আছিল আৰু তেওঁলোকে তাৰ ৰীতি নীতিবোৰ পালন কৰিছিল, কিন্তু আচলতে তেওঁলোক ঈশ্বৰৰ পৰা বহু আঁতৰত আছিল। তেওঁলোক অসহনশীল হৈ পৰিছিল আৰু ঈশ্বৰৰ লগতো তৰ্ক কৰিবলৈ সাহস কৰিব পৰা হৈছিল। তেওঁলোকৰ নিচিনা বাৰু অৱস্থা আজি আমাৰ মাজতো নাইনে? আপুনি বাৰু ঈশ্বৰক কেৱল গতানুগতিকভাৱে উপাসনা কৰি আছেনে? আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি থাকিবলগীয়া শ্ৰদ্ধা ভক্তি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে কৈছে যে ইছৰাইলীয়া লোকসকলে তেওঁক অসুচি কৰিছিল। সেই কথাটো শুনি তেওঁলোক হয়তো আচৰিত হৈছিল আৰু সুধিছিল এইটো কেনেকৈ হ'ব পাৰে বুলি। ইমান নিয়মিতভাৱে মন্দিৰলৈ যোৱাৰ সময়ত তেওঁলোকে ঈশ্বৰৰ নামক কেনেকৈ তুচ্ছ জ্ঞান কৰিব পাৰে? এইটো এটা স্বাভাৱিক প্ৰশ্ন। কিন্তু কথাটো ঈশ্বৰে বুজাই দি কৈছে যে মানুহবোৰে ঈশ্বৰৰ বেদীত কলুষিত আহাৰ উৎসৰ্গা কৰিছিল। ঈশ্বৰে কৈছে যে তেওঁলোকৰ বলিদান প্ৰদূষিত হৈছিল, কিন্তু তেওঁলোকে সেইটো স্বীকাৰ নকৰে। বৰং তেওঁলোকে এই প্ৰশ্নহে কৰে, আমি তোমাক ক'ত প্ৰদূষিত কৰিলো? এইটো এটা গুৰুত্বৰ অভিযোগ আছিল। কিন্তু মানুহবোৰে উদাসীনভাৱে মূৰ দুপিয়াই আৰু অজ্ঞানতাৰ অভিনয় কৰি অভিযোগটো অস্বীকাৰ কৰিব খোজে। তেওঁলোকে এনেকুৱা দেখুৱাই যেন ঈশ্বৰে কি কথা কৈছে নাজানে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱা তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান তাৰণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মোৰ বাৰ্তাবাহক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জাকুবৰ পৰা কি জাতি উৎপন্ন হৈছিল? অপশ্যন এ মোৱাব, অপশ্যন বি ইডুম, অপশ্যন চি অৰামিয়া, অপশ্যন ডি ইছৰাইল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।